সেইটোৱেই ডেথ চেণ্টেন্স দণ্ড সেইটোৱে বিচাৰিছোঁ। আৰু কাৰণ যিটো মানে তেওঁলোকে অপৰাধ কৰিলে সেইটো আৰু ভৱিষ্যতে কাৰো লগত নঘটক সেইটোৱে চিন্তা কৰিছোঁ। সকলোকে ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ যাতে যে এনেকুৱা কাৰো লগত নহওক। আমি আজি এই 7 বছৰ 7.5 বছৰ দিন ধৰি যি মানসিক 8 বছৰে হ'ল আমি যিখিনি আন্তদণ্ডত ভুগিলোঁ, আমাক যিখিনি মানসিক শাস্তি দিলে, মোৰ একমাত্ৰ ল'ৰা আছিলে, তাক হত্যা কৰি ইমান আমাক কষ্ট দিলে, এতিয়াও আমি মৰি মৰি জীয়াই আছোঁ আচলতে। গতিকে সেইকেইটাইও যাতে উচিত শাস্তি পায়, মৃত্যুদণ্ড তাহাঁতৰো হ'ব লাগে। তেওঁলোকক মানে ন্যায়পালিকাই মৃত্যুদণ্ড দিয়ক, তাৰে আশা লৈ আহিছোঁ। এতিয়া চাওঁ কি হয়, ন্যায়পালিকাই কেনেকুৱা ব্যৱস্থা লয়। সেয়ে আপোনালোকৰো সকলোৰে আশীৰ্বাদ আছে, আপোনালোকৰ আশা আছে, গোটেই অসমৰ মানুহৰো গোটেই আশা আকাংক্ষাবিলাক জড়িত হৈ আছে যে নীল অভিয়ে ন্যায় পাওক। সেইটোৱেই ডেথ চেণ্টেন্স দণ্ড সেইটোৱে বিচাৰিছোঁ। আৰু কাৰণ যিটো মানে তেওঁলোকে অপৰাধ কৰিলে সেইটো আৰু ভৱিষ্যতে কাৰো লগত নঘটক সেইটোৱে চিন্তা কৰিছোঁ। সকলোকে ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ যাতে যে এনেকুৱা কাৰো লগত নহওক। আমি আজি এই 7 বছৰ 7.5 বছৰ দিন ধৰি যি মানসিক 8 বছৰে হ'ল আমি যিখিনি আন্তদণ্ডত ভুগিলোঁ, আমাক যিখিনি মানসিক শাস্তি দিলে, মোৰ একমাত্ৰ ল'ৰা আছিলে, তাক হত্যা কৰি ইমান আমাক কষ্ট দিলে, এতিয়াও আমি মৰি মৰি জীয়াই আছোঁ আচলতে। গতিকে সেইকেইটাইও যাতে উচিত শাস্তি পায়, মৃত্যুদণ্ড তাহাঁতৰো হ'ব লাগে। তেওঁলোকক মানে ন্যায়পালিকাই মৃত্যুদণ্ড দিয়ক, তাৰে আশা লৈ আহিছোঁ। এতিয়া চাওঁ কি হয়, ন্যায়পালিকাই কেনেকুৱা ব্যৱস্থা লয়। সেয়ে আপোনালোকৰো সকলোৰে আশীৰ্বাদ আছে, আপোনালোকৰ আশা আছে, গোটেই অসমৰ মানুহৰো গোটেই আশা আকাংক্ষাবিলাক জড়িত হৈ আছে যে নীল অভিয়ে ন্যায় পাওক। সেইটোৱেই ডেথ চেণ্টেন্স দণ্ড সেইটোৱে বিচাৰিছোঁ। আৰু কাৰণ যিটো মানে তেওঁলোকে অপৰাধ কৰিলে সেইটো আৰু ভৱিষ্যতে কাৰো লগত নঘটক সেইটোৱে চিন্তা কৰিছোঁ। সকলোকে ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ যাতে যে এনেকুৱা কাৰো লগত নহওক। আমি আজি এই 7 বছৰ 7.5 বছৰ দিন ধৰি যি মানসিক 8 বছৰে হ'ল আমি যিখিনি আন্তদণ্ডত ভুগিলোঁ, আমাক যিখিনি মানসিক শাস্তি দিলে, মোৰ একমাত্ৰ ল'ৰা আছিলে, তাক হত্যা কৰি ইমান আমাক কষ্ট দিলে, এতিয়াও আমি মৰি মৰি জীয়াই আছোঁ আচলতে। গতিকে সেইকেইটাইও যাতে উচিত শাস্তি পায়, মৃত্যুদণ্ড তাহাঁতৰো হ'ব লাগে। তেওঁলোকক মানে ন্যায়পালিকাই মৃত্যুদণ্ড দিয়ক, তাৰে আশা লৈ আহিছোঁ। এতিয়া চাওঁ কি হয়, ন্যায়পালিকাই কেনেকুৱা ব্যৱস্থা লয়। সেয়ে আপোনালোকৰো সকলোৰে আশীৰ্বাদ আছে, আপোনালোকৰ আশা আছে, গোটেই অসমৰ মানুহৰো গোটেই আশা আকাংক্ষাবিলাক জড়িত হৈ আছে যে নীল অভিয়ে ন্যায়